2025 বৰ্ষত অসম চৰকাৰে স্কুটিৰ পাৰ্চেণ্ট 80% কিয় কৰি দিলে গতিকে এই বিষয়লৈ আজি এই ভিডিঅ'টোত আলোচনা কৰা হ'ব। তোমালোক বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰি আছোঁ। তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা। তোমালোকৰ বহু ছাত্ৰ ছাত্ৰীৰ হয়তো মনত এটা প্ৰশ্ন হ'ব পাৰে যে আমাৰ সময়টোতে কিয় 80% কৰিব লাগে, বাকী সময়ত কিয় নকৰিলে? যেতিয়াৰ পৰা আৰম্ভ কৰিছিল তেতিয়াৰ পৰাই 80% নকৰিলে কিয়? 2025 বৰ্ষত কি এনেকুৱা অসুবিধা হ'ল যে 2025 বৰ্ষতে স্কুটিৰ পাৰ্চেণ্টেজটো বঢ়াই দিয়া হ'ল 60ৰ পৰা একেবাৰে 80%। ঠিক আছে, গতিকে বহুত ছাত্ৰ ছাত্ৰীয়ে ভাবিব পাৰে যে অসম চৰকাৰৰ হয়তো টকাৰ কম বেছি হৈছে বা টকাৰ বহুত ইউটিউবাৰে এনেকৈ কৈ আছে যে ঋণ লৈ দিব লাগে, সেইকাৰণে নিদিয়ে। গতিকে ইয়াৰ সত্যতা কোনেও নাজানে, কেৱল মাত্ৰ অসম চৰকাৰে জানে আৰু আমাৰ মামাই জানে। ঠিক আছে, গতিকে কাৰো কথাত বিশ্বাস কৰিব নালাগে আৰু মোৰ হিচাপত স্কুটিটো এইবাৰ 60 আৰু 75তে দিব লাগে, কাৰণ যিহেতু সেইটো এটা পুৰস্কাৰ আছিল আৰু পুৰস্কাৰ লগতে এজন ছাত্ৰীয়ে কৈছিল যিহেতু নগাঁৱত অলৰেডি প্ৰটেষ্ট হৈ গৈছে, আন্দোলন হৈ গ'লে ৰাস্তাত নামিছে তেওঁলোকে, গতিকে বহুত ভাল কাম কৰিছে। যদি ৰাস্তাত নামি এখন স্কুটি পোৱা যায় সেইটোৱে কৰা ভাল হ'ব। আৰু যিহেতু আগৰ বৰ্ষৰ ছাত্ৰ ছাত্ৰীয়ে 60 আৰু 75তে পাইছিল, গতিকে তোমালোকৰো 60 আৰু 75তে পাব লাগে। কাৰণটো এইটোৱে যে যদি তোমালোক স্কুটিটো নোপোৱা তেন্তে তোমাৰ সন্মান বহুত কমি যাব। কাৰণ এতিয়া দেখাই 60 পালে 60 পায়ো স্কুটি নাপালা, আৰু বহুত ছাত্ৰী এনেকুৱা আছে যে 74 পাইছে, 75 পাইছে, আৰু বহুত ল'ৰা এনেকুৱা আছে যে 78 পাইছে। এতিয়া দেখা 78 পায়ো স্কুটি পোৱা নাই, আৰু বাকী তোমাৰ ঘৰৰ ওচৰত যিজন আছে সেইজনে কেৱল মাত্ৰ 60% পায়ে স্কুটি পালে বা 75 পায়ে স্কুটি পালে। গতিকে সেইকাৰণে মোৰ হিচাপত স্কুটিখন দিবই লাগে, 60 আৰু 75তে দিব লাগে। যিহেতু এই স্কুটিৰ স্কিমটো আৰম্ভ হৈছিল 60 আৰু 75তে, সেইকাৰণে স্কুটি 75 আৰু 60%তে স্কুটিটো দিয়া উচিত। যিহেতু আগৰ পৰাই দি আছে সেইকাৰণে মোৰ হিচাপত দিব লাগে। আৰু মই তোমালোকক এইটো কথাই ক'ম যে তোমালোকে 80% যে মেৰিট লিষ্ট বাহিৰ হৈছে, এই মেৰিট লিষ্ট যে বাহিৰ হৈছে তথাপিও তোমালোকে 80% মানি নল'বা। তোমালোকৰ দাবী এইটোৱে থাকিব লাগে যে আমাক স্কুটি লাগিবই, মানে লাগিবই। 60 আৰু 75তে আমালোকক স্কুটি লাগিবই। ঠিক আছে, স্কুটি লাগিবই, যেনে হওক তেনে হওক স্কুটি হ'লে লাগিব। কাৰণ ইয়াৰ আগৰবাৰ দি দিলে এইবাৰো কিয় নিদিব? আৰু পৰীক্ষাৰ 3 মাহ আগতো তোমালোকক কোৱা নাই, 2 মাহ চাগে কৈছে, 2 মাহ আগত কৈছে, গতিকে 2 মাহ আগতকৈ একো নহ'ব। সেইকাৰণে তোমালোকে প্ৰটেষ্ট কৰি থাকা, মই তোমালোকক ছাপোৰ্ট কৰোঁ। আৰু তোমালোকে চৰকাৰী বস্তু একোৱেই পোৱা নাই, না চাইকেল পাইছা, না নিযুত মইনা আঁচনি পাইছা, একোৱেই পোৱা নাই। গতিকে তোমালোকে প্ৰটেষ্ট কৰি থাকা, নিশ্চয় তোমালোকে ন্যায় পাবা। গতিকে ছাত্ৰ ছাত্ৰীসকল, যদি প্ৰটেষ্ট কৰা তেন্তে বেছি দেৰি নকৰিবা, আগতে কৰি যোৱা। ঠিক আছে, কাৰণ যেনে তেনে হওক মামাৰ কাণত যাব লাগে যে মোৰ ভাগিন বা ভগিনীয়ে আন্দোলন কৰি আছে, যে ৰাস্তাত নামি আছে, স্কুটি আমাক দিব লাগে। কাৰণ ইয়াৰ আগৰবাৰো আমাৰ মামাই কৈছিল যে স্কুটিৰ পাৰ্চেণ্টেজটো বঢ়াই দিয়া হ'ব, আৰু যিবোৰ ছাত্ৰ ছাত্ৰীয়ে কোচিং কৰিব সেইসমূহ ছাত্ৰ ছাত্ৰীক স্কুটি প্ৰদান কৰা নহ'ব। পিছত দেখা গ'ল কি স্কুটি দিলে। আৰু তোমালোকৰ যিসমূহ ছাত্ৰ ছাত্ৰীয়ে গুৱাহাটীৰ আছে সেইসমূহ ছাত্ৰ ছাত্ৰীয়ে গুৱাহাটীত আন্দোলন কৰা, কাৰণ গুৱাহাটীত আন্দোলন কৰিলে মামাৰ কাণত যেনে হওক যাব। আৰু নিউজ চেনেলৰ যিবোৰ অলপমান হাই প্ৰফেশ্যনেল নিউজ চেনেল আছে সেইবোৰক মাতিবা, তোমালোকৰ কথা মামাৰ কাণত যাব লাগে। ঠিক আছে, তো ছাত্ৰ ছাত্ৰীসকল আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। আৰু মই তোমালোকক ছাপোৰ্ট কৰি আছোঁ যে তোমালোকে 60 আৰু 75তে স্কুটিটো লৈ লোৱা। ঠিক আছে।